সাংবাদিকসকলৰ নিজৰ নিজৰ এটা প্ৰতিভা আছে। সকলোৱে বিভিন্ন সময়ত খেল খেলিছিল, কোনোবাই গান গাইছিল, কোনোবাই কবিতা আবৃত্তি কৰিছিল, কোনোবাই নাটক কৰিছিল। আচলতে বিভিন্নজনৰ সাংবাদিকসকলৰ সকলোৰে নিজস্ব এটা প্ৰতিভা আছে আৰু সাংবাদিকসকলে নিজৰ নিজৰ প্ৰতিভাসমূহ আচলতে প্ৰকাশ কৰিবলৈ আচলতে সুযোগ নাপায়। যিহেতুকে সাংবাদিকৰ জীৱনটো অত্যন্ত ব্যস্তময় জীৱন। আমি সকলোৱে জানো সাংবাদিকসকলে সদায় কলম কেমেৰাৰ মাজত নিজৰ জীৱনটোক আবদ্ধ কৰিব লগা হয়। আৰু মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ লগতে মাৰ্ঘেৰিটা সাংবাদিকসকলৰ এটা প্ৰয়াস, এইটো প্ৰয়াস হৈছে যে সাংবাদিকসকলেও যে আচলতে খেল ধেমালি জড়িত আছিল, সেই সূত্ৰে মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ উদ্যোগত আমি আচলতে এটা ক্ৰিকেট দল গঠন কৰিছোঁ। আৰু দলটোৱে যি মিলিজুলি যুৱ সমাজে যি মাৰ্ঘেৰিটাৰ মাকুমকিলাত যি বগৰীবাৰী অঞ্চলত আচলতে যি খেলপথাৰ, এই খেলপথাৰ যিখন প্ৰাইজ মানি ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰিছে, তাত আমি অংশগ্ৰহণ কৰিছিলোঁ। আজি বিপক্ষ দলে আমাৰ দলটোক 58 ৰানত আমাক তেওঁলোকে এটা কৰি দিছিল, টাৰ্গেট দিছিল আৰু আমাৰ এটা উইকেট নেহেৰুৱাকৈ আমাৰ আচলতে সেই লক্ষ্যত উপনীত হয়। নিশ্চিতভাৱে এটা ভাল খবৰ যে আমাৰ বহু খেলুৱৈ আছে যিসকলে আচলতে 30 বছৰ দিন ধৰি ক্ৰিকেটৰ সৈতে সম্পৰ্ক নাছিল। বহু খেলুৱৈ আছে যি 40 বছৰ বা 35 বছৰ হ'ল যি ক্ৰিকেটৰ সৈতে সম্পৰ্ক নাছিল। বহু খেলুৱৈ আছে যিসকলে আচলতে বহুত বছৰ ক্ৰিকেটৰ সৈতে সম্পৰ্কই নাই, খেলৰ সৈতে সম্পৰ্কই নাই। মাত্ৰ 3 দিন আচলতে প্ৰেক্টিছ কৰা হৈছিল আৰু 3 দিন প্ৰেক্টিছ কৰাৰ পাছত আচলতে এখন টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰাটো নিশ্চিতভাৱে এটা কঠিন, যিহেতু স্বাস্থ্যজনিত কথা থাকে, শাৰীৰিকৰ কথা থাকে। কিন্তু ইয়াৰ পাছতো আমাৰ খেলুৱৈসকলে যথেষ্ট ভাল খেলিছে, সুন্দৰ বল কৰিছে। আমাৰ যিসকল খেলুৱৈসকলে সুন্দৰ বল কৰিছে। আমাৰ প্ৰভাত বৰাই 2টাকৈ উইকেট দখল কৰিছে। অনুৰাগ আমাৰ প্ৰাগ নিউজৰ কেমেৰা পাৰ্চন, তেখেতে 50 ৰান অকলেই সংগ্ৰহ কৰিছে। লগতে অভিজিত কাকতিয়ে তেখেতৰ লগত সুন্দৰ সহযোগ কৰিছে। গতিকে অৰুণ ভূঞা তেওঁলোকে সুন্দৰ বল কৰিছে। আচলতে আমাৰ সকলোৱে খেলুৱৈ সুন্দৰ প্ৰদৰ্শন কৰিছে। যেনে ফিল্ডিঙত আমাৰ আব্দুল আলিম আছে, যি 50 বছৰ ঊৰ্ধৰ, কিন্তু অতি সুন্দৰ ফিল্ডিং কৰিছে। গতিকে স্বাভাৱিকভাৱে আচলতে আমাৰ এটা খুব শুভবাৰ্তা। আমাৰ সকলো খেলুৱৈ ভাল খেলিছে। আমাৰ উজ্জ্বল চৌধুৰীৰ পৰা আৰম্ভ কৰি বিকি দাসৰ পৰা আৰম্ভ কৰি শ্যামল লোক আদি সকলো খেলুৱৈ, অৰুণ ভূঞা আদি সকলো খেলুৱৈ সুন্দৰ খেল প্ৰদৰ্শন কৰিছে। আচলতে আমি খেল এই প্ৰতিযোগিতাখনত আমি অংশগ্ৰহণৰ জৰিয়তে আমি যে স্বাস্থ্যৰ ক্ষেত্ৰত আমি সচেতন, এই কথাটো আমি প্ৰতিপন্ন কৰিব বিচাৰিছোঁ। আৰু ক্ৰীড়া হৈছে আচলতে মহামিলনৰ এটা অন্যতম এটা মাধ্যম, যি মাধ্যমৰ জৰিয়তে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে একত্ৰিত হোৱাৰ এটা বাৰ্তা আমি আচলতে খেলৰ জৰিয়তে দিব পাৰোঁ। আৰু মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ এই যিটো উদ্যোগ আমি আৰম্ভ কৰিছোঁ, নতুনকৈ খেলৰ যিটো উদ্যোগ আৰম্ভ কৰিছোঁ, ক্ৰিকেট খেলৰ জৰিয়তে আমি যিটো প্ৰদাপন কৰিছোঁ, ভৱিষ্যত সময়ত আমাৰ সাংবাদিকসকলক লৈ আমি ভৱিষ্যত বিভিন্ন পৰিকল্পনা আছে। আমি ক্ৰীড়া বিভিন্ন ক্ষেত্ৰখনত আমি সাংবাদিকসকলে অৱতীৰ্ণ হ'ম, অংশগ্ৰহণ কৰিম, যাতে আমি যাতে সুস্বাস্থ্য আমি সকলোৱে অৱলম্বন কৰিব পাৰোঁ, ৰক্ষা কৰিব পাৰোঁ, তাৰ ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰিম। আৰু নিশ্চিতভাৱে খুব ভাল কথা যে আজি আমাৰ এই প্ৰথমখন খেলত অতি সুন্দৰ প্ৰদৰ্শন কৰিছে। কালিও আচলতে আমাৰ ক্ৰিকেট টিমটোৱে আৰক্ষী কামাণ্ডো বাহিনীৰ পৰা অংশগ্ৰহণ কৰিছিল। প্ৰথম খেলত পৰাজিত হৈছিল, কিন্তু দ্বিতীয় খেলত অতি সুন্দৰভাৱে তেওঁলোকে জয়যুক্ত হৈছিল। গতিকে সাংবাদিকসকলৰ যি আজি 20 বছৰ 30 বছৰৰ পাছত বা যিসকলে খেলিছে, আচলতে সেইসকলৰ নিশ্চিতভাৱে এটা আশাৰ বতৰা বুলি মই ভাবোঁ। সকলোকে শুভেচ্ছা জনাইছোঁ।